Hello students, welcome to Best. মই নিকিতা বুঢ়াগোহাঁই আৰু আজি আমি পঢ়িবলৈ গৈ আছো আমাৰ গ্লিম্পচেছ অফ ইণ্ডিয়াৰ সেকেন্ড পাৰ্ট। ঠিক আছে, সো আজি আমি পঢ়িম টি ফ্ৰম আসাম। এইটো আমাৰ কাৰণে বহুত বেছি ফেমিলিয়াৰ টপিক হয়, যিহেতু আমি নিজে অসমৰ মানুহ হয়নে। আমাৰ চাহ বাগানৰ বিষয়ে আমি পঢ়িম আৰু এই চেপ্টাৰটো লিখিছে কোনে? অৰূপ কুমাৰ দত্ত। ঠিক আছে, সো লেটস ডেলভ ইনটু দ্য চেপ্টাৰ। সো আমি চেপ্টাৰটোৰ এবাৰ অভাৰভিউ এটা চাই লওঁ। চেপ্টাৰটো অভাৰভিউত আমি কি দেখিবলৈ পাওঁ? আমি দেখিবলৈ পাওঁ যে ইয়াত চেপ্টাৰটো কিহৰ বিষয়ে কৈছে? আমাক আমাৰ অসমৰ বিউটিৰ বিষয়ে কৈছে, আমাৰ চাহ বাগানখিনিৰ বিষয়ে কৈছে, লগতে কি কৈছে? আমি এটা ট্ৰেভেল এক্সপিৰিয়েন্স দেখিবলৈ পাওঁ, লগতে আমাৰ চাহৰ হিষ্ট্ৰী, ক'ৰ পৰা চাহ উৎপাদন হয়, কেনেকে নহয়, কেনেকে হ'ল, আৰম্ভণি কেনেকে হ'ল, তাৰ বিষয়ে আমি চাম। লগতে আমি কি চাম? This story highlights Assam's tea culture and plantation life. আমাৰ tea culture, আমাৰ plantation life, plantation workers খিনি কেনেকে কি কাম কৰে, সিজনটো কেতিয়া চাহ লগাৰ, সেইবিলাক বিষয়ে আমি অকমান পঢ়িম। So let's delve into the chapter. এতিয়া আমাক প্ৰথমতে কি কৈছে? আমাৰ কাহিনীৰ আৰম্ভণি ক'ৰ পৰা হয়? ৰাজবি আৰু প্ৰাঞ্জল, ঠিক আছে, দুজন ক্লাছমেটছ হয় আৰু তেওঁলোকে কি হয়? দিল্লীৰ পৰা আহি আছে। So two classmates, they are coming from Delhi. Their names are Rajbir and Pranjal. এতিয়া ৰাজবীৰ হৈছে দিল্লীৰ ল'ৰা, বাট প্ৰাঞ্জল আমাৰ অসমৰ ল'ৰা। ঠিক আছে, সো ইয়াৰ বস্তু তোমালোকে মন কৰিবা, এটা কথা ইয়াত কয়, ওকে, ইন দ্য চেপ্টাৰ কি হয় যে ৰাজবীৰে যেতিয়া চাহ বাগান বিলাক দেখে তাৰ মনটো ভাল লাগি যায়। অ' চাহ বাগান, এনেকুৱা, হি গেটছ এক্সাইটেড, ৱাহ ইমান ধুনীয়া চাহ বাগান, গোটেইখন সেউজীয়া সেউজীয়া। তো দিল্লীত সেনেকে চাহ বাগান নাই, সো ইটছ নিউ ফৰ হিম, ৰাইট। তো প্ৰাঞ্জলেতো সদায় দেখি থাকে। প্ৰাঞ্জলৰ দেউতাক কি হয়? হিজ ফাদাৰ মেনেজেছ এ টি গাৰ্ডেন। প্ৰাঞ্জলৰ দেউতাকে এটা টি গাৰ্ডেন মেনেজ কৰে, সো হি ইজ এ মেনেজাৰ অফ এ টি গাৰ্ডেন। সেইকাৰণে প্ৰাঞ্জলে শুই উঠা খোৱা সময়তো চাহ বাগান দেখি পায়, সো ইটছ নট নিউ ফৰ হিম। প্ৰাঞ্জলে সৰুৰ পৰা টি গাৰ্ডেন দেখি আহিছে, সো ইটছ নট এ নিউ থিং ফৰ হিম। সেইকাৰণে হি টেক্স ইট ক্যাজুৱেলি। বাট on the other hand, আমি ৰাজবীৰৰ ৰিয়েকচন দি চাবলৈ যাওঁ। ৰাজবীৰ ভেৰি এক্সাইটেড, ও চাহ বাগান, মানে প্ৰথমবাৰ দেখিলে যোনটো এক্সাইটমেন্ট থাকে, ৰাজবীৰৰ আছে সেইটো এক্সাইটমেন্ট, বাট প্ৰাঞ্জলৰ সেইটো এক্সাইটমেন্ট নাই। Alright, so কি হয়? প্ৰাঞ্জল belongs to Assam and invites Rajbir to visit his home during summer vacation. Summer vacation চলি আছে, সিহঁতি ট্ৰেইনত জাৰ্ণি কৰি আছে, ঠিক আছে। সো ৰাজবীৰ আৰু প্ৰাঞ্জল আহি আছে ক'লে? আমাৰ অসমলৈ আহি আছে। আৰু লগতে ৰাস্তাত আমাৰ ৰাজবীৰে কি কি দেখি আহিছে? চাহ বাগান বিলাক দেখি আহিছে। নেক্সট, Pranjal's father manages a tea garden in Upper Assam. So কিন্তু মই ক'লো তোমালোকক, প্ৰাঞ্জলৰ দেউতাকে কি হয়? মৰিয়নিৰ এটা টি গাৰ্ডেন তেওঁ হেণ্ডেল কৰে, ঢেকিয়াবাৰী। ওকে, এতিয়া এই ট্ৰেইন জাৰ্ণিৰ পৰা আমাৰ গোটেই কাহিনীটো আৰম্ভ হয়। তাৰ পৰা যেতিয়া প্ৰাঞ্জলৰ দেউতাকে তেওঁলোকক ঘৰলৈ লৈ যায়, ৰাস্তাত চাহ বাগান বিলাক দেখে, so Rajbir gets very excited. Okay, but during the train journey, Rajbir বহুত কিছুমান ফ্যাক্টস, কিছুমান কথা যোনবিলাক কি পঢ়িছে, শিকিছে, তাৰ বিষয়ে আমাক মান কয়। ঠিক আছে, so let's delve into that. এতিয়া কি কৈছে নেক্সট? ট্ৰেইন জাৰ্নিত আমি কিছুমান কথা দেখিবলৈ পাওঁ, which talks about our Assam. কি কৈছে? The tea bushes appear like a sea of green. মানে সেউজীয়া এখন সাগৰ বুলি কৈছে আমাৰ চাহ বাগান বিলাক, ঠিক আছে। আৰু ৰাজবীৰে দেখিছে যে গোটেইফালে সেউজীয়া সেউজীয়া, ইমান ধুনীয়া, গোটেইফালে মানে তোমাৰ দীঘল দীঘল গছ আছে, তোমাৰ গোটেই চাহ বাগান, আৰু বাগানত মানে মানুহ বিলাকে কি কৰিছে? হেৰি বাগানৰ মানুহ বিলাকে চাহপাত ছিঙি আছে। সো ইটছ এ ভেৰি বিউটিফুল ভিউ, মানে চিনটো দেখিবলৈ বহুত ধুনীয়া, তাৰ মানে বহুত ভাল লাগিছে। এইবিলাক দেখা নাই আগতে, দিল্লীৰ ফালে সেইবিলাক দেখা নাই, প্ৰথমবাৰ দেখিছে অসমত, অসমলৈ প্ৰথমবাৰ আহিছে। সো ইটছ এ ভেৰি ৱেলকামিং চিন ফৰ হিম। ওকে, নেক্সট এতিয়া কি হৈছে? আমাৰ টি গাৰ্ডেন বিলাক কেনেকুৱা কৈছে? আসামক এটা টি কান্ট্ৰি বুলি কৈছে, ঠিক আছে। আৰু ইট হ্যাজ দ্য লাৰ্জেষ্ট কনচেন্ট্ৰেচন অফ টি প্লান্টেশনছ ইন দ্য ৱৰ্ল্ড। সো আমাৰ অসমৰ টি প্লান্টেশনৰ কাৰণে আমি অফকোৰ্স আমাৰ অসম দুটা বস্তুৰ কাৰণে জনাজাত, এটা হৈছে আমাৰ চাহৰ কাৰণে ফৰ টি এণ্ড ফৰ আৱাৰ ওৱান হৰ্ন ৰাইনো, হয়নে? সো এতিয়া সেইটো এইবিলাক বস্তু তুমি যে পঢ়িবা about the tea, about the tea workers, about the plantations, আমি মানে through this আমাৰ অৰূপ কুমাৰ ছাৰে, the author, তেওঁ actually বহুত ধুনীয়া কি কৰিছে, আমাৰ অসমটো পোৰ্ট্ৰে কৰিছে through all of this imagery that is used in the chapter. ধুনীয়াকে মানে তেওঁ আমাৰ মানে through words তেওঁ draw কৰিছে a picture of Assam. Okay, so last কৈছে যে tea workers carry bamboo baskets while plucking leaves. এইবিলাক বস্তু ৰাজবীৰে নটিচ কৰিছে যে চাহ বাগানত মানে এনেকা চাহৰ খেতি বিলাক য'ত হৈ আছে, চাহ প্লান্টেশনছ বিলাকত কি হৈছে, এনেকে মানুহ বিলাকে মানে চাহপাত ছিঙিছে, মূৰত মানে কি হয়, এটা বেম্বুৰ বাস্কেট, বাঁহৰ বাস্কেট এটা লৈ পিনি তাতে মানে চাহবোৰ ছিঙি, চাহপাতবোৰ ছিঙি তাত থয়। সেইবোৰ বস্তু নটিচ কৰিছে। তো দেখিছে কিমান সেউজীয়া সেউজীয়া, চব ফালে সোমাই গলে হেৰাই যাম, এনেকুৱা নালাগে দেখাত। ওকে, সো এইবিলাক বস্তু আমাক ধুনীয়াকে এইবিলাক মেনশ্যন যে কৰিছে, ইট shows how beautiful the tea gardens look and how new it is for Rajbir. Okay, and আৰু এটা বস্তু ইয়াত কি জানানে? আমি এইবিলাক দেখি থাকো,
So it's not a big deal for us, but আমি সেইটো ভ্যালু কৰিব পাহৰি গৈছো। চাহ বাগান বিলাক ইমান ধুনীয়া, ইমানখিনি আমাৰ কাষত যে চাহ বাগান বিলাক আছে, it makes the atmosphere look so beautiful and it's so good for us as well. সেই গোন্ধটো যোনটো পাতৰ গোন্ধটো যোনটো আহে বতাহত বৰ ভাল লাগে, ঠিক আছে। বাট আমি যিহেতু দেখি থাকো আমি এইটো ভ্যালু পাহৰি গৈছো। বাট যে বাহিৰৰ মানুহ এজনে আহি যে কয় যে আমি ৰিয়েলাইজ কৰো য়েছ সঁচাকে আমাৰ অসমখন সঁচাকে ইমান ধুনীয়া। আমি কেতিয়াবা কেতিয়াবা পাহৰি যাওঁ, কেতিয়াবা আমি সেই ভ্যালুটো পাহৰি যাওঁ, কেতিয়াবা আমি সেইটো অকমান তাৰিফ আমি নকৰোৱেই, আমি হ'ব কমন আমি দেখি থাকো। সো লেটস ভ্যালু, লেটস ব্ৰিং বেক দ্যাট এনাৰ্জি, লেটস ভ্যালু our state a little bit more. Okay, so next আমি লেজেন্ডছ খিনি বিষয়ে পঢ়িম। লেজেন্ডছ কি হয় মানে কাহিনী বিলাক, যে চাহ কেনেকে উৎপাদন হ'ল, চাহ আহিলে ক'ৰ পৰা, ঠিক আছে, তাৰ বিষয়ে আমি পঢ়িম। দুটা লেজেণ্ডৰ কথা কৈছো। প্ৰথমে চাইনিজ লেজেণ্ড। চাইনিজ লেজেণ্ড মানে কি, লেজেণ্ড মানে কি পুৰণি কাহিনী। তো চাহ কেনেকে নহল, পুৰণা কাহিনী এটা আছে। কি হ'ল যে এজন এম্পায়াৰ, চাইনিজ এম্পায়াৰ আছিলে, ঠিক আছে। তেওঁ সদায় কি কয় বইল ৱাটাৰ খায়, হয়, সদায় তেওঁ মানে বইল কৰা গৰম পানী খায়। খালি এবাৰ ভুলতে কি হৈ গ'ল যে মানে কিছুমান পাত তেওঁ মানে বইল ৱাটাৰত পৰি গ'ল, মানে তেওঁ মানে কি হৈ গ'ল গৰম পানীত পটককে পাত কেইখিলামান পৰি গ'ল, ঠিক আছে। ওচৰতে গছ আছিলে, পাত কেইখিলামান পৰি গ'ল, আৰু পাত কেইখিলামান যেতিয়া পৰিলে পানীটো ৰঙো সলনি হৈ গ'ল, এটা ধুনীয়া স্মেল এটাও আহিলে, আৰু তেওঁ খাই ভালো পালে, ঠিক আছে। সেই পাত কেইখিলাই কৈছে চাহপাত বুলি কৈছে, ঠিক আছে। আৰু তেনেকেই চাহৰ ডিস্কভাৰী হ'ল বুলি কৈছে, এটা কাহিনী বুলি কৈছে। ইয়াৰ মানে তোমালোকে আৰু এটা বস্তু পঢ়িবা যে এইখিনি অকল কাহিনী হয়, এইখিনি সঁচাই নে সঁচাকে ৰেলেভেন্স আছে যে সঁচাকে সঁচা হয় বুলিকে তাৰ একো এভিডেন্স নাই, ঠিক আছে। নেক্সট আমাৰ ইণ্ডিয়ান লেজেণ্ড কি হয়, বোধি ধৰ্মা বুলি এজন বুদ্ধিষ্ট মংক আছিলে, ঠিক আছে। তেওঁ কি হয়, তেওঁ যে মেডিটেশ্যন কৰে টোপনি আহে, ওকে, মেডিটেশ্যন কৰোতে তেওঁ কি হয়, শুই যায়, টোপনি আহে। সেইকাৰণে তেওঁ কি কৰিলে, আইলিডছ খিনি কাটি পেলালে। আইলিড মানে চকুৰ পাহি খিনি কি কৰিলে, কাটি পেলালে। তেওঁ যেতিয়া আইলিডছ খিনি কাটি পেলালে, সেই আইলিডছ খিনি মাটিত পৰিলে, তেতিয়া কি হ'ল, তাৰ পৰা 10 জোপা মানে চাহৰ পুলি তাৰ পৰা ওলালে, ঠিক আছে। এতিয়া মানুহ বিলাকে যদি সেই পুলিৰ, সেই চাহপাতৰ মানে সেই গছজোপা যদি পাতটো ছিঙি পিনি যদি পানীত লগাই, পানীৰ লগত যদি বনাই মেলি খায়, তেতিয়াহ'লে টোপনি গুচি যায় বুলি কয়, ঠিক আছে। এইটো কাহিনী, এইবিলাক এই দুটা কাহিনী। তোমালোকে যদি কেতিয়াবা লিখিবলৈ আহে যে চাহক লৈ পিনি কি কি তোমালোকৰ লেজেণ্ড আছে, মানে কি কি পুৰণি কাহিনী আছে, তেতিয়া তোমালোকে এই চাইনিজ লেজেণ্ডৰ কথা লিখিবা, আমাৰ চাইনিজ এম্পায়াৰৰ কথা লিখিবা, লগতে আমাৰ ইণ্ডিয়ান লেজেণ্ড, আমাৰ বোধি ধৰ্মা এই বুদ্ধিষ্ট মংকজনৰ কথা তোমালোকে লিখিবলৈ পাৰা, ঠিক আছে। দিজ আৰ দ্য লেজেণ্ডছ বিহাইণ্ড আৱাৰ টি। এতিয়া এনে জেনেৰেলি আমি চাহটো খালে একদম এনাৰ্জেটিক ফিল হয়, হয় নে, একদম সাৰ পাই যোৱা লিখা লাগে। তো সেইটো বস্তু অকমান ইয়াত সেইটোৱে দেখাবলৈ চেষ্টা কৰিছে। বাট এটা বস্তু বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ এইটো PYQ টো আহিছে দেই, মনত ৰাখিবা। কি কৈছো যে এইবিলাক যে লেজেণ্ডছ বিলাক আছে, তাৰ একো এভিডেন্স নাই যে এইবিলাক সঁচা হয় বুলি, কোৱাহে যায়, কথা বহুত কোৱা যায়, কাহিনী বহুত আছে, বাট কাহিনী যে সঁচা হয় তাৰ একো এভিডেন্স নাই, মনত ৰাখিবা, ঠিক আছে। সো নেক্সট তোমালোকৰ এটা আমি হিষ্ট্ৰী আৰু পপুলাৰিটি অফ টি, আমি যে চাহৰ হিষ্ট্ৰী আৰু পপুলাৰিটি, কিমান পপুলাৰ হয়, ক'ৰ পৰা আৰম্ভণি হ'ল তাৰ কথা যদি আমি পঢ়িবলৈ যাওঁ, আমি গম পাম যে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা around 2700 BC. সো মানে বিফৰ ক্ৰাইষ্ট, 2700 বিফৰ ক্ৰাইষ্টত আমাৰ চাইনাত প্ৰথম চাহৰ উৎপাদন হৈছে, চাহ প্ৰথম ওলাইছিলে বুলি কৈছে, ঠিক আছে। নেক্সট কি কৈছে, ৱৰ্ড টি, চাই, চিনি এইবিলাক সব চাইনিজ লেংগুৱেজৰ পৰা আহিছে বুলি কৈছে। আৰু চাহটো ইউৰোপলৈ কেতিয়া পালেগে, 16th চেঞ্চুৰীতে চাহটো ইউৰোপলৈ পালেগে। প্ৰথমতে ক'ত আছিলে, চাইনাত আছিলে। তাৰপৰা নেক্সট কৈছে যে আৰ্লিয়াৰ টি ৱাজ মেইনলি ইউজড এজ মেডিচিন। চাহটো আগতে মানে আমি এতিয়া কি হয়, আমি এতিয়া ৰাতিপুৱা শুই উঠি একাপ চাহ খালো, দুপৰীয়া একাপ চাহ খালো, গধূলিও একাপ চাহ খালো, চাহে খাই থাকো। বাট আগতে তেনেকে চাহ নাখায়। চাহটো মানে তোমাৰ কি হয়, অনলি মেডিচিন পাৰপাছ। চাহটো বৰ ৰেয়াৰ আছিলে আগতে, দাম আছিলে, ৰেয়াৰ আছিলে, পটককে নাপায়, অকে। আৰু সেইটো এজন মেডিচিন, দৰৱ হিচাপে চাহটো খোৱা হৈছিলে। এতিয়া আমি দৰৱ হিচাপে নাখাওঁ, এতিয়া মানে আমাৰ ডক্তৰে কেতিয়াবা চাহ খাবলৈ মানাও কৰে, কিছুমান ক্ষেত্ৰত চাহ বেছিকে খোৱাও বেয়া। সো এটা বস্তু হয় যে যিকোনো বস্তু বেছিকে খোৱাটো অবভিয়াছলি বেয়া হয়, এটা লিমিটত খাব লাগে, হয় নাই। সো বাট আগতে আমি এইটো বস্তু কৈছো, আজিৰ লিখাকে আমি যেনেকে চাহ খাওঁ, আগতে তেনেকে চাহ নেখাইছিলে। আগতে আজিও আমাৰ চাহৰ বহুত ভেৰাইটি আছে, আগতে তেনেকে চাহৰ ইমান ভেৰাইটি, আজিকালি বহুত কিবা কিবি চাহ আছে। তোমালোকৰ কিছুমান ফুলৰ পৰাও চাহ বনোৱা যায়, অকে, কেমোমাইল টি, there are other things also from which tea is made, right? But আগতে তেনেকুৱা চিষ্টেম নাছিলে, ওকে। ইমান ভেৰাইটি হয়তো নাথাকিব পাৰে, বাট সকলোৰে চাহৰ সেই বনোৱা পদ্ধতিটো হয়তো বেলেগ হ'ব পাৰে, ঠিক আছে। বাট আগতে চাহ was only medicine, unlike today, ওকে। আগতে মানে স্নেক্সৰ লগত তোমালোকৰ চাহ নাখায়, সেইটো কথা কৈছে। নেক্সট যদি আমি মেজৰ থিম চাবলৈ যাওঁ, আমি কি দেখিম, বিউটি অফ নেচাৰ দেখিম, tea culture of Assam, we see about the curiosity and the learning, hard work of tea workers and the historical importance of tea. So that means আমি overall চেপ্টাৰটো আমি কি দেখো যে প্ৰাঞ্জল আৰু ৰাজবীৰ, ৰাজবীৰ একচুয়ালি কি হয়, প্ৰাঞ্জলে এই যে আমি লেজেণ্ডছৰ কথা কলো,
Pranjal was not aware about the legends because he took it very lightly. Je hobo sahgos dekhiye thaku. But Rajivire pura he did a very wide research. ঠিক আছে, he মানে ভালকে জানে কোনটো সিজনত কেতিয়া মানে তোমাৰ স্পাউটিং সিজন হয় হেতু কথাও হি কৈছে, ৰাজবীৰে কৈছে, right? So he was very well aware আৰু হিনেকে research কৰি আহিছিলে, and he was very happy coming to Assam looking at the tea leaves. So আমি through this chapter we learn that আমাৰ অসমখন কিমান ধুনীয়া, আমাৰ চাহ বাগানৰ মানুহখিনি কিমান কষ্ট কৰে to make our tea gardens beautiful, to make the production of tea so much, right? So we should appreciate our workers as well as আমি আমাৰ scenic beauty, আমি ধুনীয়া আমাৰ অসমৰ beauty বিষয়ে আমি পঢ়িবলৈ পাওঁ. So with this I'm ending this video. লগতে তোমালোকে এটা ৰিভিজন কৰিবা, ইয়াৰ পৰা এই চেপ্টাৰৰ পৰা যিখিনি তোমালোকৰ PYQ আহিছে প্লিজ সেইখিনি এবাৰ চাবা, অলৰাইট? মই যোনখিনি লেজেণ্ডছৰ বিষয়ে ক'লো, লেজেণ্ডছখিনি মোষ্টলি চাবা, আৰু again I'm repeating, তাৰ একো এভিডেন্স নাই যে actually legit. Alright, so I'm ending this video with this. Please revise the chapter again and please keep watching this. Thank you so much.